কবিতা ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই জলফাইৰ মিঠা জ্বলা আচাৰৰ ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু এই মিঠা জ্বলা আচাৰটো বনাবৰ কাৰণে মই অলপ পকা জলফাই লৈছোঁ। আৰু এতিয়া মই জলফাইখিনি ভালদৰে ধুই লওঁ। চাই থাকিব আপোনালোকে ৰেচিপিটো একেবাৰে স্কিপ নকৰাকৈ। জলফাইখিনি মই ভালদৰে ধুই লৈছোঁ। জলফাইখিনি ভালদৰে ধোৱাৰ পিছত এতিয়া মই শুকান কাপোৰ এখনেদি জলফাইখিনি ভালদৰে মচি লওঁ। পানী থাকিলে যিহেতু আচাৰটো নষ্ট হ'ব পাৰে, সেইকাৰণে মই ভালদৰে শুকান কাপোৰেদি মচি লৈছোঁ। গোটেইখিনি মই এনেদৰে মচি লওঁ। জলফাইখিনি ধোৱাৰ পিছত মই ভালদৰে কাপোৰেদি পানীখিনি মই মচি ল'লোঁ। এতিয়া মই ৰ'দত দিম। অকণমান ধৰক 10-15 মিনিটমান ৰ'দত দিলেই হ'ব, বহুত বেছি ৰ'দত দিবও নালাগে। জলফাইখিনি মই 10-15 মিনিটমানৰ কাৰণে ৰ'দত দিছিলোঁ, কাৰণ মই ভালদৰে কাপোৰেদি মচিয়ে লৈছিলোঁ। আৰু এতিয়া মই এইটো পকা জলফাই হয়, অলপমান মই এনেকৈ পিটিকি পিনে দিম। এনেদৰে মই গোটেইখিনি এনেকৈ পিটিকি ল'ম। এনেকৈ পিটিকি ল'লে কি হয়, অকণমান গুড়খিনি বা মছলাখিনি জলফাইৰ ভিতৰত সোমাব, আৰু তেতিয়া ধৰক মিঠা আচাৰটো খাবলৈও ভাল লাগিব। জলফাইখিনি মই ভালদৰে হাতেদি গোটেইখিনি পিটিকি ল'লোঁ। আৰু ইয়াতে জলফাইৰ পৰিমাণ আছে আপোনাৰ আধা কেজিতকৈ অলপমান বেছি। আৰু সেইটো কাৰণে মই গুড়ৰ পৰিমাণটো লৈছোঁ 1 পোৱাতকৈ অলপ বেছি। কাৰণ যদি আমি জলফাইৰ পৰিমাণটো হিচাপে গুড়টো দিওঁ, তেনেহ'লে খাবলৈ বহুত বেছি মিঠা হ'ব। সেইটো কাৰণে মই গুড়ৰ পৰিমাণ 1 পোৱাতকৈ বেছি দিছোঁ। আৰু জলফাইৰ পৰিমাণ হ'ল আধা কেজিতকৈ বেছি। দুইটা যদি আমি সমান দিওঁ, তেনেহ'লে বেছি মিঠা হ'লে আচাৰটো খাবলৈ বেয়া লাগিব। সেইটো কাৰণে মই অকণমান গুড়টো কমাই দিছোঁ। আৰু যিহেতু এইটো পকা জলফাই হয়, পকা জলফাইটো বহুত বেছি টেঙা নহয়। অলপ কেঁচা জলফাই দিলে টেঙাৰ পৰিমাণটো অলপ বেছি হয়, আৰু তেতিয়া তাতে অকণমান গুড়ৰ পৰিমাণটো বেছি দিব লাগিব। কেৰাহীখন গৰম হ'ল, তাতে মই অলপমান তেল দিছোঁ। আৰু এতিয়া মই তেজপাত 3 খিলা দিছোঁ, আৰু অকণমান পাঁচফোৰণ দিছোঁ। দি পিনে মই অকণমান ভালদৰে ভাজি লৈছোঁ। পাঁচফোৰণ আৰু তেজপাতখিনি ভালদৰে ভাজি হোৱাৰ পিছত ইয়াতে মই জলফাইখিনি দিছোঁ। অলপমান ভালদৰে মই জলফাইখিনি ভাজি লওঁ। মই অলপ সময় ভালদৰে ভাজি ল'লোঁ, কাৰণ জলফাইৰ এটা কেঁচা স্মেল আছে। সেই স্মেলটোৰ কাৰণে মই অকণমান সময় ভাজি ল'লোঁ। এতিয়া ইয়াতে মই নিমখ দিম। নিমখৰ পৰিমাণটো জলফাইৰ পৰিমাণটো চাই দিব। মই 1 চামুচ আৰু অলপমান দিলোঁ। তাৰপিছত ইয়াতে মই এতিয়া ধনিয়া পাউডাৰ দিম। ধনিয়া পাউডাৰ মই 2 চামুচ দিছোঁ। জিৰা পাউডাৰ মই 1 চামুচ দিছোঁ, আৰু অলপমান দিছোঁ। কাশ্মীৰী জলকীয়াৰ গুড়ি ৰংটোৰ কাৰণে অকণমান দিছোঁ। আৰু এইটো এটা শুকান জলকীয়াৰে মানে গুড়ি হয়, কুটি মিক্স হয়। এই কুটি মিক্সটো মই অলপমান দি দিছোঁ, যিহেতু মই ইয়াতে শুকান জলকীয়া দিয়া নাই, সেইটো কাৰণে মই কুটি মিক্সটো অলপ বেছিকৈ দিছোঁ। এতিয়া গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম। মই গোটেই মছলাখিনি ভালদৰে ভাজি ল'লোঁ। ভাজি মই গেছটো অলপমান কমাই দিছোঁ, কাৰণ মছলাখিনি লাগি যাব পাৰে কেৰাহীত। আৰু সেইটো কাৰণে মই গেছটো কমাই পিনে মছলাখিনি পূৰা জলফাইৰ লগত মিক্স কৰি ল'লোঁ। এতিয়াহে মই গুড়খিনি দিওঁ। গুড়খিনি দিছোঁ এতিয়া।
এতিয়া গুড়খিনি দি অলপ সময় এনেকৈ লৰাই থাকিব লাগিব, নহ'বা তলত লাগি যাব পাৰে। সেইটো কাৰণে এটা আচাৰ আমি ইমান কষ্ট কৰি ধৰক আচাৰখিনি বনাওঁ, যদি আচাৰখিনি বনোৱাৰ পিছত টেষ্টটোৱেই নুঠে তেতিয়া ধৰক নিজৰো বেয়া লাগে। সেইটো কাৰণে আচাৰখিনিত নিমখৰ পৰিমাণ, মছলাৰ পৰিমাণ বা মিঠা আচাৰত গুড়ৰ পৰিমাণ কিমানখিনি হ'ব লাগে সেইটো বস্তু আমি মানে যদি সঠিককৈ দিওঁ তেতিয়া তাৰমানে আচাৰটো খাবলৈও ভাল হয়। ধৰকচোন কালাৰটো চাওকচোন কি ধুনীয়া হৈছে, লাহে লাহে গুড়ৰ কালাৰটো উঠিছে আৰু খুব ধুনীয়া কালাৰ এটা আহিছে। খুব ভাল লগা এটা ৰেচিপি হয় আৰু মিঠা আচাৰটো সাধাৰণতে ৰাতিপুৱা ৰুটিৰ লগত খাই বেছি ভাল লাগে। জলফাই মিঠা জ্বলা আচাৰটো ৰেডি হৈ গ'ল। এয়া কিমান ধুনীয়া হৈছে আপোনালোকে নিশ্চয় গম পাইছে, কালাৰটো কিমান ধুনীয়া হৈছে চাওকচোন, গুড়ৰ কালাৰ। আৰু ইয়াতকৈ যদি আমি ধৰক বেছি সময় উতলাই থাকোঁ তেনেহ'লে আচাৰটো টান হৈ যাব। সেইটো কাৰণে এনেকুৱাতে নমাই দিব লাগে, তেতিয়া মানে আচাৰটো খাবলৈও অকণমান ভাল হ'ব। বেছি একেবাৰে শেষত আচাৰটো যিহেতু বছৰটোৰ কাৰণে ভালে থাকিব লাগিব, সেইটো কাৰণে মই ভিনেগাৰ 1 চামুচ দি দিছোঁ। মই গেছটো অফ কৰি লৈ কিনে দিছোঁ। ভিনেগাৰ দিলে কি হয়, আচাৰটো আপোনাৰ বহু দিনলৈ ভালে থাকে। আৰু আপুনি এটা সৰু বাচনত অকণমান উলিয়াই থৈ দিব, বাকীখিনি আপুনি ফ্ৰিজত থৈ দিব। বহুত দিনলৈ, বহুত বছৰলৈ আপোনালোকে খাই থাকিব পাৰিব। যিহেতু এতিয়া গৰম আছে সেইকাৰণে মই অলপ ঠাণ্ডা হ'বলৈ প্লেটখনত থৈছোঁ। ঠাণ্ডা হ'লে মই আইনাৰ বটলত ভৰাম। আৰু মোৰ যদি এই ৰেচিপিটো আপোনালোকৰ ভাল লাগে তেনেহ'লে এটা লাইক দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ আহোঁ আৰু এটা নতুন ৰেচিপিৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই।